ছাত্ৰ ছাত্ৰীসকল, আজি মই তুলনামূলক সাহিত্য সম্পৰ্কে কিছু কথা তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। তুলনামূলক সাহিত্য এই নতুন বিদ্যায়তনিক অনুশাসনটো আচলতে কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু তুলনামূলক সাহিত্য বুলিলে আমি কি বুজোঁ আৰু তুলনামূলক সাহিত্যৰ যিটো পৰিসৰ অৰ্থাৎ সীমা অৰ্থাৎ তুলনামূলক সাহিত্য আমি একাধিক সাহিত্যৰ মাজত তুলনামূলক সাহিত্যৰ অধ্যয়ন হয়। এই তুলনামূলক সাহিত্যৰ অধ্যয়নে কি বিষয় অধ্যয়ন কৰে বা আলোচনা কৰে সেই বিষয়ে থুলমূলকৈ মই তোমালোকক দুআষাৰ ক'ম। তুলনা আৰু সাহিত্য দুটা পৰিভাষা, তাৰ সমন্বয়ত তুলনামূলক সাহিত্য, যাক ইংৰাজীত কম্পেৰেটিভ লিটাৰেচাৰ বুলি কয়, এই নতুন বিষয়টো, এই পৰিধাটো সৃষ্টি হৈছে। আৰু আমি সকলোৱে জানো যে তুলনা কেৱল এটাৰ মাজত তুলনা নহয়, একাধিক হ'ব লাগিব, তেতিয়াহে তুলনা হ'ব। আৰু তুলনা প্ৰক্ৰিয়াটো মানুহৰ চিন্তন প্ৰক্ৰিয়াৰ লগত জড়িত। মানুহে যেতিয়াৰ পৰা চিন্তা কৰিবলৈ শিকিছে তেতিয়াৰ পৰা তুলনা কৰিবলৈ শিকিছে। আমি যদি ইয়াৰ প্ৰমাণ চাওঁ, এটা শিশুক যদি আমি এটা খোৱা বস্তু দিওঁ, স্বাভাৱিকতে এটি শিশুৱে খোৱা বস্তু সাধাৰণতে দুটা বিচাৰে, এটা নহয়। তেওঁ দুখন হাতত দুটা লয় আৰু যেতিয়া খায়, খোৱাৰ প্ৰাক মুহূৰ্তত শিশুটোৱে দুইখন হাতৰ খোৱা বস্তু দুটা এবাৰ চাই লয়, অৰ্থাৎ তেওঁ মনতে তুলনা কৰি লয়। আৰু আমি ক'ব নোৱাৰাকৈ আমি বিভিন্ন দিশত আমি তুলনা কৰিছোঁ। সেইদৰে সাহিত্যৰ প্ৰসংগতো আমি যেতিয়া সাহিত্য অধ্যয়ন কৰিছোঁ, তেতিয়া মানুহে তেতিয়া স্বাভাৱিকতে তুলনা কৰিছে। এই তুলনামূলক সাহিত্য, যাক কম্পেৰেটিভ লিটাৰেচাৰ বুলি কৈছোঁ, এই বিষয়টো বহু বেছি পুৰণি নহয়, কিন্তু সাহিত্যৰ তুলনামূলক অধ্যয়নটো বহু পুৰণি। অৰ্থাৎ আমি যদি ভাৰতৰ প্ৰেক্ষাপটত বা অসমৰ প্ৰেক্ষাপটত চাওঁ, বহু পুৰণি দিনৰ পৰাই তুলনামূলক সাহিত্যৰ অধ্যয়ন হৈ আহিছে। কিন্তু তুলনামূলক সাহিত্য, কম্পেৰেটিভ লিটাৰেচাৰ ভাৰতবৰ্ষত বা অসমত অহা মাত্ৰ কেইটামান বছৰ হৈছে। ভাৰতবৰ্ষত তুলনামূলক সাহিত্যৰ প্ৰথম বিদ্যায়তনিক ক্ষেত্ৰখনত প্ৰৱেশ ঘটিছিল বিশেষকৈ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত 1956 চনত যাদৱপুৰ বিশ্ববিদ্যালয়ত। আৰু অসমত সেইটোৱে আচলতে গোটেই এছিয়াৰ ভিতৰতে প্ৰথম তুলনামূলক সাহিত্য বিষয়ক পাঠ্যক্ৰম বা বিভাগ আছিল। আৰু অসমত 1992-93 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ অসমত তুলনামূলক সাহিত্যৰ চিন্তা চৰ্চাৰ বাটকটীয়া আছিল। সাম্প্ৰতিক সময়ত অসমৰ দুখন বিশ্ববিদ্যালয়তে এই তুলনামূলক সাহিত্য সম্পৰ্কে চিন্তা চৰ্চা হৈছে। এতিয়া তুলনামূলক, প্ৰথমে আমি আহোঁ তুলনামূলক সাহিত্যনো কি? তুলনামূলক সাহিত্য হ'ল সাহিত্য অধ্যয়নৰ এটা পদ্ধতি। তুলনামূলক সাহিত্য হ'ল সাহিত্য আলোচনা বা অধ্যয়ন কৰাৰ এটা দৃষ্টিভংগী। আৰু তুলনামূলক সাহিত্য হ'ল সাহিত্য অধ্যয়নৰ এটা নতুন বিদ্যায়তনিক অনুশাসন। সেয়াই হ'ল তুলনামূলক সাহিত্য, যে ই এটা দৃষ্টিভংগী, ই এটা অনুশাসন, একাডেমিক ডিচিপ্লিন, আৰু ই এটা সাহিত্য অধ্যয়ন বা আলোচনাৰ পদ্ধতি। এই যে আমি ক'লো তুলনামূলক সাহিত্য অধ্যয়নৰ এটা পদ্ধতি আৰু এটা দৃষ্টিভংগী। আচলতে দৃষ্টিভংগীটো হ'ল যে পৃথিৱীৰ যিমান সাহিত্য আছে, সকলো সাহিত্যক তুলনামূলক সাহিত্যই একক ৰূপত গণ্য কৰে। আৰু সাহিত্যৰ বাহ্যিক দিশৰ অধ্যয়ন কৰাৰ পৰিৱৰ্তে
ইয়াৰ আভ্যন্তৰীণ যিবোৰ দিশ, যেনে ইয়াত সাহিত্যত প্ৰতিফলিত মানুহৰ যিবোৰ সাৰ্বজনীন অনুভূতি, সেইবিলাক উদ্ঘাটনত গুৰুত্ব আৰোপ কৰে। আৰু পৰ্যায়ক্ৰমে মই কম মোৰ তুলনামূলক সাহিত্য অধ্যয়নত আমি কি কি বিষয় সামৰি লওঁ। তুলনামূলক সাহিত্যৰ বিষয়টো সৃষ্টি হোৱা বেছি দিন হোৱা নাই। প্ৰথমতে তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা চৰ্চাবোৰ পাশ্চাত্যতে আৰম্ভ হৈছিল। ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিত তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা চৰ্চা হৈছিলে আৰু তুলনামূলক সাহিত্য এটা অনুশাসন হিচাপে পঢ়িব লগা বিষয় হিচাপে প্ৰতিষ্ঠা হৈছে। গোটেই বিশ্বত পোনপ্ৰথম তুলনামূলক সাহিত্য বিশ্ববিদ্যালয় স্তৰত আমেৰিকাৰ কাৰ্নেল বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা লাভ কৰিছিল। তুলনামূলক সাহিত্যৰ যিসকলে চিন্তা চৰ্চা কৰিছিলে, এইসকলৰ উল্লেখযোগ্য কেইগৰাকীমান তুলনা বিশাৰদ হ'ল H.M. পোষ্টনেট, ৰেনে ৱেলেক, এটিমলে উইয়াৰ্ড, ভাৰতবৰ্ষত তেনেকৈ ডক্টৰ অমিয় দেৱ, ইন্দ্ৰনাথ চৌধুৰী, ডক্টৰ নগেন্দ্ৰ দাস। অসমত যিসকলে তুলনামূলক সাহিত্য সম্পৰ্কে চিন্তা চৰ্চা কৰিছে বা কিতাপ পত্ৰ লিখিছে, তেওঁলোকৰ ভিতৰত প্ৰথমে গ্ৰন্থ লিখা তুলনা বিশাৰদ এগৰাকী হ'ল ডক্টৰ প্ৰফুল্ল কটকী, ডক্টৰ নীৰাজনা মহন্ত বেজবৰা, ডক্টৰ দিলীপ বৰা। তাৰ বাদেও বিভিন্নজনে তুলনামূলক সাহিত্য ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ আৰু তুলনামূলক সাহিত্য সম্পৰ্কীয় আৰু চিন্তা চৰ্চা হৈছে। বিভিন্নজনে গ্ৰন্থও লিখিছে। ডক্টৰ পল্লৱী ভূজৰ বৰুৱাইও তুলনামূলক সাহিত্য সম্পৰ্কীয় এখন গ্ৰন্থ লিখিছে। ডক্টৰ নগেন শইকীয়া ছাৰ, ডক্টৰ কৰবী ডেকা হাজৰিকা, তেখেতসকলেও তুলনামূলক সাহিত্য সম্পৰ্কে চিন্তা চৰ্চা কৰিছে। এই তুলনামূলক সাহিত্য এইটো বিষয়টো যে জন্ম হ'ল, তাৰ যিটো পৃষ্ঠভূমি, এইটো আচলতে খ্ৰীষ্টাব্দ পঞ্চদশ ষষ্ঠ শতিকাত পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল আৰু মানুহৰ মাজত, নৃগোষ্ঠীবিলাকৰ মাজত যিটো সম্পৰ্কৰ উদ্ঘাটন হ'ল, তাৰ পৰা আচলতে গোটেই পৃথিৱীৰ সাহিত্য যে একক, এই ধাৰণাটো গঢ় লৈ উঠিল। আৰু সেই দৃষ্টিভংগীৰ পৰাই পৰৱৰ্তী সময়ত তুলনামূলক সাহিত্যই বিদ্যায়তনিক অনুশাসনটো বা সাহিত্য অধ্যয়ন পদ্ধতি গঢ় লৈ উঠিছে। কিন্তু তুলনামূলক সাহিত্য বিষয়টো নতুন যদিও, কিন্তু সাহিত্যৰ তুলনামূলক অধ্যয়ন বহু পুৰণি। আমি যদি ভাৰতবৰ্ষত চাওঁ, অসমতো চাওঁ, অসমত যদি আমি চাওঁ, মাধৱ কন্দলীজীৰ ৰামায়ণ, মই ভাবোঁ মাধৱ কন্দলীয়ে কেৱল সংস্কৃত ৰামায়ণৰ আধাৰতেই যে বা গোটেই ৰামায়ণখন ৰচনা কৰিছে এইটো নহয়। মাধৱ কন্দলীৰ ৰামায়ণখন যদি আমি চাওঁ, তেতিয়া দেখিম যে তেখেতে সেই ৰামায়ণখনত গছ, বন, চৰাই চিৰিকটি, ফল ফুল এইবিলাক থলুৱা নামেৰে নামকৰণ কৰিছে। তাৰমানে এটা কম্পাৰেটিভ ষ্টাডি বা তুলনামূলক অধ্যয়ন তেওঁ কৰিছে। সেইকাৰণে ৰামায়ণখনৰ অনুবাদত তেওঁ আমাৰ থলুৱা নামবোৰ দিছে। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ যদি আমি চাওঁ, তেখেতে 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল আৰু সংস্কৃত নাটক, ভাৰতৰ অন্যান্য প্ৰান্তীয় যিবোৰ নাট্যানুষ্ঠান, সেইবিলাকৰ তেখেতে অধ্যয়ন কৰিছিল, পৰ্যবেক্ষণ কৰিছিল। আৰু অসমতো তেনেধৰণেৰে আমাৰ যিবোৰ লোকনাট্যানুষ্ঠান,
পুতলা নাচ, ওজাপালি এইবিলাক তেওঁ অধ্যয়ন কৰিছিল। আৰু এইবিলাকৰ এটা মই ভাবোঁ তেখেতে কম্পেৰেটিভ ষ্টাডি বা তুলনামূলক অধ্যয়ন কৰি তাৰপিছতহে তেখেতে অংকীয়া নাটৰ জন্ম দিছে আৰু ভাওনাৰ জন্ম দিছে, ভাওনাৰ তেওঁ আৰম্ভ কৰিছে। আমি আৰু চাওঁ যে যি সময়ত অসমলৈ তাতকৈ আগলৈ যদি আমি গুচি যাওঁ, হিউৱেন চাঙৰ কথাটো আমি দেখিম। হিউৱেন চাং অসমলৈ আহিছিলে পৰিব্ৰাজক হিচাপে। আনকি হিউৱেন চাঙেও অসমত মই ভাবোঁ তেখেতে যিটো টোকা লিখি থৈ গৈছে, সেই টোকাৰ আধাৰত এটা কথা ক'ব পাৰোঁ যে তেখেতেও তুলনামূলক অধ্যয়ন কৰিছিল, ভাষা হওক বা সাহিত্যৰ হওক। কাৰণ তেখেতে যিটো টোকা লিখিছে তাত তেওঁ লিখিছে অসমৰ ভাষা প্ৰসংগত যে পূব ভাৰতৰ এই ভাষা ভাৰতৰ আন প্ৰান্তৰ ভাষাৰ পৰা পৃথক। তেনেধৰণে পৰৱৰ্তী সময়ত অহা পৰিব্ৰাজকেও বা বিভিন্ন সময়ত আমাৰ মাধৱদেৱেও, শংকৰোত্তৰ স্তৰৰ লেখকসকলেও বা ভট্টদেৱেও সাহিত্যৰ তুলনামূলক বা ভাষাৰ তুলনামূলক অধ্যয়ন কৰিছিল। আৰু এটা কথা যে তুলনামূলক সাহিত্যৰ অধ্যয়ন বুলি ক'লে বা তুলনামূলক সাহিত্য বুলি ক'লে ইয়াৰ অধ্যয়ন কেৱল সাহিত্যৰ মাজত সীমাবদ্ধ হৈ নাথাকে। সাম্প্ৰতিক সময়ত তুলনামূলক সাহিত্য সম্পৰ্কীয় চিন্তা চেতনাবোৰ বহুমুখী হৈ পৰিছে। আৰু তুলনামূলক সাহিত্য বুলি ক'লে সাম্প্ৰতিক সময়ত কেৱল সাহিত্যৰ অধ্যয়নক নুবুজায়। সাহিত্যৰ লগতে সমাজ, অৰ্থনীতি, দৰ্শন, ধৰ্ম, ৰাজনীতি আৰু কলাৰ অন্যান্য শাখাসমূহ যেনে স্থাপত্য, ভাস্কৰ্য, চিত্ৰ এইবিলাক সামৰি লোৱা হয়। ভাষাকো তুলনামূলক সাহিত্যৰ অধ্যয়নৰ পৰিসৰত সামৰি লোৱা হয়। এতিয়া তুলনামূলক সাহিত্য অধ্যয়নৰ কেইটামান ক্ষেত্ৰ, অৰ্থাৎ আমি যে কৈছোঁ তুলনামূলক সাহিত্য মানে একাধিক সাহিত্য আমি অধ্যয়ন কৰিম, কিন্তু কি অধ্যয়ন কৰিম, কি আলোচনা কৰিম, সেইটো চিন্তনীয় কথা। সেইকাৰণে তুলনামূলক সাহিত্য সম্পৰ্কীয় অধ্যয়নবোৰ ইয়াৰ যিবোৰ বিষয় আচলতে সেইবোৰ কেইটামান দিশত ভাগ কৰি লোৱা হয় দেই। ধৰক এটা হ'ল একাধিক সাহিত্য সম্পৰ্ক জড়িত হয়, মানে বিভিন্ন সাহিত্যৰ লগত সম্পৰ্ক ৰাখি কৰা তুলনামূলক অধ্যয়ন। তেতিয়া কি বিষয় অধ্যয়ন কৰিম বা কি বিষয় আমি আলোচনা কৰিম? এই বিষয়ত এটা বিষয় আছে, সেইটো হ'ল বিষয় হাৰ কেন্দ্ৰিক আলোচনা। বিষয় হাৰ যাক ইংৰাজীত কয় থিমেটলজি। অৰ্থাৎ বিভিন্ন সাহিত্যৰ যিটো বিষয় হাৰ থিম, তাৰ অধ্যয়নক তুলনামূলক সাহিত্য অধ্যয়নে সামৰি লয়। এইখিনিতে মই এটা বাক্য কওঁ, থিম বা বিষয় হাৰ কি আচলতে? থিম বা বিষয় হাৰ হ'ল সাহিত্যত প্ৰতিফলিত যিটো কেন্দ্ৰীয় দৃষ্টিকোণ বা যিখিনি আচলতে বক্তব্য, সেইখিনি হ'ল থিম। কেন্দ্ৰীয় যিটো বিচাৰ, সেইখিনি হ'ল থিম। থিমৰ লগতে আৰু কিছু কথা জড়িত হৈ থাকে, যেনে মটিভ বুলি কয়। স্বাভাৱিকতে সাহিত্যৰ মটিভ আনন্দদান, নান্দনিক আনন্দদান। কিন্তু তাৰ বাদেও সাহিত্যিকসকলৰ কিছুমান উদ্দেশ্য থাকে। তেখেতসকলে লিখা কিছু কথা হয়তো দৃষ্টিগোচৰ কৰিব বিচাৰে বা এটা সমস্যাক তেখেতসকলে দাঙি ধৰিব বিচাৰে। সেইটো এটা থিম হ'ব, মটিভ হ'ব পাৰে। এটা থিমৰ মাজত অনেক মটিভ লগাই থাকিব পাৰে। এইখিনিতে এটা কথা মই ক'ব বিচাৰোঁ, থিম আৰু ছাবজেক্ট মেটাৰ দুয়োটা কিন্তু বেলেগ বস্তু। আমি বহু সময়ত ছাবজেক্ট মেটাৰ আৰু থিম একাকাৰ কৰি পেলাওঁ, কিন্তু থিম আৰু ছাবজেক্ট মেটাৰ বেলেগ। আৰু তুলনামূলক সাহিত্য অধ্যয়নৰ আৰু বিষয় এটা ক'লোঁ যে সাহিত্যৰ লগত সম্পৰ্ক, একাধিক সাহিত্যৰ লগত সম্পৰ্ক জড়িতভাৱে কৰা এটা অধ্যয়ন, এইটো হ'ল বস্তুতাত্ত্বিক বা বিষয় হাৰ কেন্দ্ৰিক আলোচনা। এই প্ৰসংগতেই একাধিক সাহিত্যৰ লগত সম্পৰ্ক জড়িতভাৱে কৰা তুলনামূলক অধ্যয়নৰ আন এটা ক্ষেত্ৰ
বা বিষয় হ'ল প্ৰকাৰ তত্ত্ব বা যাক ইংৰাজীত জেন'লজি বুলি কয়। ইয়াক আৰু এটা শব্দৰে সূচোৱা হয় বিধাগত অধ্যয়ন। অৰ্থাৎ সাহিত্যৰ বিভিন্ন বিধা আছে বা প্ৰকাৰ আছে, যাক ইংৰাজীত জেনাৰ বুলি কয়। জেনাৰ মিনছ ক্লাছিফিকেশ্যন অফ লিটাৰেচাৰ, আচলতে টাইপছ এণ্ড ক্লাছিফিকেশ্যন অফ লিটাৰেচাৰ। তুলনামূলক সাহিত্যৰ অধ্যয়নৰ এটা বিষয় বা ক্ষেত্ৰ হ'ল একাধিক সাহিত্যৰ লগত সম্পৰ্কজড়িতভাৱে কৰা, এইটো হ'ল প্ৰকাৰ তত্ত্ব বা বিধাগত আলোচনা। তাৰপিছত আৰু এটা ক্ষেত্ৰ হ'ল তুলনামূলক সাহিত্য অধ্যয়নৰ আৰু এটা ক্ষেত্ৰ হ'ল যে সাহিত্যৰ লগত সাহিত্যৰ সম্পৰ্ক জড়িতভাৱে কৰা অধ্যয়ন। আমি দুটা ক্ষেত্ৰ পালোঁ, এটা হ'ল বিষয়হাৰ কেন্দ্ৰিক আৰু আনটো হ'ল প্ৰকাৰ তত্ত্ব। এতিয়া সাহিত্যৰ লগত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয় সম্পৰ্ক জড়িতভাৱে কৰা অধ্যয়ন, তাৰ এটা বিষয় বা ক্ষেত্ৰ হ'ল ইতিহাসমূলক অধ্যয়ন। তুলনামূলক সাহিত্য অধ্যয়ন কৰা বা তুলনামূলক সাহিত্য সম্পৰ্কে চিন্তা চৰ্চা কৰা কিছু বিদ্বানে ক'ব খোজে যে তুলনামূলক সাহিত্য হ'ল ইতিহাসসন্মত নামসকল, এ লিটাৰেৰী হিষ্ট্ৰী, এ ব্ৰাঞ্চ অফ এ লিটাৰেৰী হিষ্ট্ৰী বুলি ক'ব খোজে। গতিকে এইটো বিষয়ো তুলনামূলক সাহিত্য অধ্যয়নৰ এটা বিষয়। আৰু এটা ক্ষেত্ৰ আছে তুলনামূলক সাহিত্য অধ্যয়নৰ, সেইটো হ'ল যে সাহিত্যৰ লগত কলাৰ অন্যান্য শাখাৰ সম্পৰ্ক জড়িতভাৱে কৰা অধ্যয়ন, তাৰ এখন ক্ষেত্ৰ হ'ল প্ৰভাৱমূলক অধ্যয়ন। মই প্ৰথমতে কৈছিলোঁ যে তুলনামূলক সাহিত্যৰ, প্ৰথমতে নহয় মাজভাগত কৈছোঁ যে তুলনামূলক সাহিত্যৰ অধ্যয়ন কেৱল সাহিত্যৰ মাজত সীমাবদ্ধ হৈ নাথাকে। তুলনামূলক সাহিত্যৰ অধ্যয়ন সাহিত্যৰ লগতে কলাৰ অন্যান্য শাখাসমূহ, সমাজ, ধৰ্ম, অৰ্থনীতি, ৰাজনীতি, এই সকলোবিলাক সামৰি লয়। আৰু সেইমতে তুলনামূলক সাহিত্য অধ্যয়নৰ বিষয় বা ক্ষেত্ৰসমূহ বেলেগ বেলেগ হয়। এতিয়া তুলনামূলক সাহিত্যৰ লগত কলাৰ অন্যান্য শাখাৰ সম্পৰ্ক জড়িতভাৱে কৰা এটা ক্ষেত্ৰ হ'ল প্ৰভাৱমূলক অধ্যয়ন। এইটোৱেই বৰ প্ৰয়োজনীয় কথা। তুলনামূলক সাহিত্য অধ্যয়নৰ যিটো বিষয়, সেইটো হ'ল প্ৰভাৱমূলক অধ্যয়ন। অৰ্থাৎ সাহিত্যিক বা সাহিত্য মাত্ৰেই আনৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে বা হয়। আমি যদি চাওঁ যে কেৱল কোনোবা এজন লেখকৰ দ্বাৰা যে প্ৰভাৱিত হ'ব সেইটো নহয়, তেওঁ সাহিত্যকৃতিৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে, নতুবা আমাৰ লেখকসকল লোক সংস্কৃতিৰ দ্বাৰা, লোক সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। এই প্ৰভাৱ আকৌ মাত্ৰা অনুসৰি ইয়াৰ নামবোৰ বেলেগ বেলেগ দিয়া দেখা যায়। কোনোবা এজন যদি লেখক আন লেখকৰ দ্বাৰা বা আন লেখকৰ সাহিত্যকৃতিৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁৰ নিজৰ সাহিত্য কৰ্মত হুবহু প্ৰয়োগ কৰে বা তেওঁ যদি সম্পূৰ্ণ ৰূপত প্ৰভাৱিত হয়, তাক ইমিটেশ্যন বুলি কোৱা হয়। আকৌ প্ৰভাৱ প্ৰেৰণা গ্ৰহণৰ যদি স্তৰত থাকে, বহু সময়ত হয় প্ৰেৰণা গ্ৰহণৰ স্তৰতে থাকি যায়, তাক তেতিয়া ইনফ্লুৱেঞ্চ বুলি কোৱা হয়। গতিকে প্ৰভাৱমূলক অধ্যয়নৰ ক্ষেত্ৰত কেইটামান কথা আমি জানিব লগা, ইমিটেশ্যন, ইনফ্লুৱেঞ্চ, ৰিচেপশ্যন, এডাপ্টেশ্যন, ইম্পেক্ট, এইকেইটা। এতিয়া প্ৰভাৱমূলক অধ্যয়নৰ ক্ষেত্ৰত আৰু এটা কথা মই এইখিনি থাওকতে উনুকিয়াই থওঁ যে লেখকসকল বা তেওঁলোকৰ সাহিত্যকৃতি আনৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে, কিন্তু প্ৰভাৱিত হ'লেও আমি বিচাৰোঁ যে তেওঁৰ মৌলিকত্ব, যদি মৌলিকত্ব থাকে তেতিয়া প্ৰভাৱকে প্ৰভাৱিতক শেষ কৰি দিব নোৱাৰে। নহ'লে কিন্তু এটা ভয় থাকে যে কোনোবা যদি আনৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া প্ৰভাৱকৰ যদি গুৰুত্ব আৰু মাত্ৰাটো বেছি হয়, তেতিয়া বহু সময়ত প্ৰভাৱিতজন নাইকিয়া হৈ যায় আৰু তেওঁৰ সাহিত্যকৃতিয়ে তেতিয়া টিকি থাকিব নোৱাৰিব। সেইকাৰণে প্ৰভাৱমূলক অধ্যয়নে এটা কথা চায় যে যাতে মৌলিকত্ব, যাক আন এটা পৰিধা বা অভিধাৰে সূচোৱা সেইটো হ'ল
স্বৱৰ্তন, আৰু ইংৰাজীত তাক কোৱা হয় ছাৰ্ভাইভল। এইটো থাকিব লাগিব, তেতিয়াহে এই সাহিত্য টিকি থাকিব। এতিয়া আৰু এটা কথা মই এইখিনি ঠাউকতে উলিয়াওঁ যে আৰু বেছি সময় নলওঁ। চোৱা, সাম্প্ৰতিক সময়ত তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰাসংগিকতা অতিকে প্ৰয়োজন আছে। কাৰণ মই কৈছোঁ যে এতিয়া তুলনামূলক সাহিত্যৰ অধ্যয়ন কেৱল সাহিত্যৰ মাজত সীমাবদ্ধ নহয়। সাম্প্ৰতিক সময়ত গোটেই পৃথিৱীখন এতিয়া এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে। মানুহে বিভিন্ন ঠাইলৈ চাকৰি কৰিব গৈছে, অধ্যয়ন কৰিবলৈ গৈছে, ৰাজনৈতিক সম্পৰ্ক স্থাপন হৈছে, সাংস্কৃতিক আদান প্ৰদান হৈছে, খেলা ধূলা কৰিবলৈ গৈছে। এইবোৰ কৰিবলৈ যাওঁতে মানুহে পৃথিৱীৰ যিকোনো ঠাইৰ কথা মানুহে জানিব লাগিব। তেওঁলোকৰ সমাজৰ কথা, তেওঁলোকৰ ৰীতি নীতিৰ কথা, তেওঁলোকৰ সাহিত্যৰ কথা, ভাষাৰ কথা। সেইবিলাক জানিবলৈ হ'লে মানুহক তুলনামূলক সাহিত্যই সহায় কৰিব। আজি আপুনি চাওক, আপুনি যদি বোলে আফ্ৰিকাৰ কোনো এখন দেশলৈ গৈছে, সেই দেশৰ আপুনি ভাষা, সাহিত্য, সংস্কৃতি, সমাজ এইবিলাক জানিব লাগিব। তেতিয়া আপোনাক কম্পাৰেটিভ লিটাৰেচাৰ বা তুলনামূলক সাহিত্য সহায় কৰিব পাৰে। ভাৰতবৰ্ষত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ প্ৰাসংগিকতা খুব বেছি। ভাৰতবৰ্ষ এখন চাওক বহুভাষিক ৰাষ্ট্ৰ। ধৰ্মীয় ভিন্নতা, ভাষিক ভিন্নতা, জাতিগত ভিন্নতা, আৰু ভাৰতীয় সাহিত্য বুলি ক'লে সংস্কৃত, হিন্দী, ইংৰাজী বা ভাৰতৰ অন্যান্য প্ৰাদেশিক ভাষাত ৰচিত সাহিত্যসমূহ ভাৰতীয় সাহিত্য বুলি আমি বুজোঁ। তাৰোপৰি এই ভাষাসমূহত লিখা সাহিত্যৰ মাজত আন এটা বোধ প্ৰতিফলিত হ'ব লাগিব, সেইটো হ'ল ইণ্ডিয়ানিটি বা ভাৰতীয়ত্ববোধ। গতিকে এই ভাৰতীয় সাহিত্য অধ্যয়ন কৰা বুলি ক'লে কেৱল আমি হিন্দী, সংস্কৃতি বা অসমীয়া, পাঞ্জাবী, গুজৰাটী পঢ়ি থৈ দিলে নহ'ব। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰাদেশিক ভাষাত ৰচিত সাহিত্যসমূহ পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাক তুলনামূলক সাহিত্যই সহায় কৰিব। আৰু তুলনামূলক সাহিত্যৰ জৰিয়তে ভাৰতীয় সাহিত্যৰ মাজত, ভাৰতৰ বিভিন্ন প্ৰান্তীয় সাহিত্যৰ মাজত প্ৰকাশিত যিটো একতাৰ মনোভাৱ বা ভাৰতীয়ত্ব মনোভাৱ, এইটো উদঘাটনত আমাক তুলনামূলক সাহিত্য সহায় কৰিব পাৰে। অনুৰূপ ধৰণেৰে অসমো এখন বহুভাষিক ৰাজ্য, জাতিগত ভিন্নতা আছে, ধৰ্মীয় ভিন্নতা আছে। গতিকে অসমীয়া সাহিত্য বুলি ক'লে, অসমৰ সাহিত্য বুলি ক'লে আমি এই অসমৰ যি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ ভাষাত ৰচিত সাহিত্যসমূহক আমি বুজিম। আৰু অসমৰ সাহিত্যৰ অধ্যয়ন বুলি ক'লে তেওঁলোকৰ সাহিত্যৰ অধ্যয়ন হ'ব। সাম্প্ৰতিক সময়ত বৰ দুখ লগা কথা, আমি মানুহে আজি ইংৰাজী বা পাশ্চাত্য সাহিত্যৰ প্ৰতি যিটো অনুৰাগ প্ৰদৰ্শন কৰোঁ, কিন্তু আমাৰ কাষতে থকা জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ প্ৰতি আমি সেই অনুৰাগ প্ৰদৰ্শন নকৰোঁ। কিন্তু মই ভাবোঁ অসমত অসমীয়াত্ব আৰু অসমত ঐক্য সংহতিৰ কাৰণেও যে তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। মই আজিলৈ ইমানতে সামৰিব বিচাৰিছোঁ। বহু কথা আছে যে ইমানখিনি চমুকৈ ক'লোঁ তুলনামূলক সাহিত্য সম্পৰ্কে। পৰৱৰ্তী সময়ত মই আকৌ তুলনামূলক সাহিত্যৰ বিভিন্ন দিশ এককভাৱে লৈ আলোচনা কৰিবলৈ আহিম। ধন্যবাদ।